এই মুহূৰ্তত মই উপস্থিত আছোঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা ৰেলৱে পথত আৰু গহপুৰ যি ৰেলৱে ষ্টেচনলৈ যোৱা মূল পথ বুলি ক'ব লাগিব আৰু এই পথটো কিন্তু আজি দীৰ্ঘদিন ধৰি পেলাই এনেদৰে জৰাজীৰ্ণ অৱস্থাত আছে আৰু পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কাৰণ শ শ ৰেল যাত্ৰী এই পথেৰে অহা যোৱা কৰিব লাগে টমটম গাড়ী মটৰচাইকেল বিভিন্ন ধৰণৰ যান বাহন এইটো পথেৰে এনেদৰে অহা যোৱা কৰে আৰু যাৰ ফলত আচলতে এই পথত দুৰ্ঘটনাও সংঘটিত হোৱা দেখা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ মোৰ ভিডিঅ' সহযোগী পথটোৰ যি অৱস্থা সেয়া দেখুৱাই আছে আৰু এনেদৰে একাঠো পানী হয় এজাক বৰষুণ দিলে আৰু গাঁত আৰু এই গাঁতত পৰি পেলাই বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে এই সময়ত আমি এজন এই পথৰে অহা যোৱা কৰা নিতৌ অহা যোৱা কৰা এজন যি টমটম চালক আছে তেখেতৰ কাষলৈ আহিছোঁ কাৰণ যিহেতু এই পথেৰে তেওঁ অহা যোৱা কৰে কি ক'ব এই ৰাস্তাটোৰ যি দুৰৱস্থা আজিৰ তাৰিখত কি ক'ব হয় এই ৰাস্তাটো দুৰৱস্থা হৈছে মানে মোৰ ঘৰ ইয়াতেই আমি ইয়াতে এতিয়া ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে এই ৰেল কলনীত যোৱাৰ আছে ৰেলত যোৱা যাত্ৰীৰ কাৰণে ইমানেই অসুবিধা হৈছে যিমান ডাঙৰ ডাঙৰ গাঁত আজি 4-5 বছৰ হ'ল ৰাস্তাটো কোনো মেৰামতি নকৰিলে ইমানেই কষ্ট হৈছে আমি আহিব নোৱাৰোঁ ৰেলৰ মানুহ লৈ আমি আহিব নোৱাৰোঁ গাড়ী বাগৰি যায় ইয়াত লুটি খাই যায় মানুহ এটা বৰষুণ দিলে গাঁতত পানী ভৰ্তি হৈ থাকে খোজকাঢ়ি যাব নোৱাৰে এদিন ৰাতি ইয়াতে মই নথকা হ'লে বহুত ডাঙৰ মাৰপিট হ'লে হয় গাড়ী ইফালৰ গাড়ী সিফালে গৈছে সিফালৰ গাড়ী সিফালে গৈছে গাঁত মাজত ৰং ছাইডত গাড়ী গৈছে ৰাতি সিফালৰ পৰা গাড়ী আহিছে ইফালৰ পৰা যাত্ৰী গাড়ী গৈছে আপোনাৰ দুই পক্ষৰ মাজত বহুত ডাঙৰ ভয়ানক মাৰপিট হ'লে হয় মই বয়সস্থ মানুহ বুলি মই বুজাই দিয়াৰ কাৰণে মোৰ কথাটো মানি ল'লে যাবলৈ ছাইড পোৱা নাই গাড়ী আহি ৰৈ গ'ল কোনফালেদি যাব মানুহ ইফালে মানুহ খোজকাঢ়ি গৈছে এজন পিছল খাই পৰি গ'ল গাঁতত ছোৱালী এজনী এই এনেকুৱা আমি অতি সোনকালে চৰকাৰক আহ্বান কৰিছোঁ যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে বনাই দিয়ে কাৰণ এই ৰেলৰ যাত্ৰীৰ কাৰণে বহুত অসুবিধা হৈছে আৰু গাঁতো সৰু সুৰা গাঁত নহয় ডাঙৰ ডাঙৰ গাঁত আৰু বৰষুণ দিলেতো আপুনি কোনো পধ্যেই যাব নোৱাৰে গাড়ী এটা মানুহ খোজকাঢ়ি যাব নোৱাৰে বিনা গাড়ীত যাত্ৰীয়ে যাবই নোৱাৰে ষ্টেচনলৈ ইমান কষ্ট হৈছে গতিকে এই বস্তুটো বনাই দিব লাগে ৰাস্তাটো ইমান দিন হৈ যায় 4-5 বছৰ হ'ল ধেমালি কথা নেকি কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে কাৰণ এই পথটো আচলতে অসম চৰকাৰে নিৰ্মাণ কৰিব নে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিব অৰ্থাৎ ৰেলৱে ডিপাৰ্টমেণ্টে কৰিব নে পৌৰসভাই কৰিব ইয়াক লৈ কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে পৌৰসভাই কয় যে এই পথটো আমাৰ অধীনস্থ নহয় এইটো ৰেলৱে ডিপাৰ্টমেণ্টে কৰিব লাগে আৰু উত্তৰ পূব যি ৰেলৱে আচলতে বিভাগ আছে তেখেতসকলে কৰিব লাগে কিন্তু ৰেলৱে কয় এইটো আমাৰ পথ নহয় গতিকে এনেধৰণৰ দুই পক্ষৰ মাজত অৰিয়াউৰি ফলত কিন্তু আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাইছোঁ পথটো আচলতে প্ৰকৃতাৰ্থত কেনেধৰণৰ আৰু ইয়াত একাটো পানী হয় আৰু এই গাঁত বচাবলৈ গৈ পেলাই অহা যোৱা যি যাত্ৰীসকলৰ যি যান বাহন এইবিলাকক দুৰ্ঘটনা সংঘটিত হোৱা আমি দেখা গৈছে আৰু প্ৰকৃতাৰ্থত আচলতে ৰেলৱে ডিপাৰ্টমেণ্টে মেৰামতি কৰিব লাগে নে নাই অসম চৰকাৰৰ অধীনস্থ পৌৰসভাই কৰিব লাগে ইয়াক লৈ কিন্তু স্পষ্ট নহয় কোনো আৰু আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক দেখাইছোঁ যে এই পথটো আচলতে মেৰামতি দিয়াৰ ৰাইজে প্ৰবল দাবী তুলিছে আৰু আমি এই মুহূৰ্তত আৰু এগৰাকী এইফালেদি যোৱা আমি যাত্ৰী পাইছোঁ কাৰণ এই পথেৰে অহা যোৱা কৰে নিশ্চয় সদায় আপুনি কি ক'ব এই পথেৰে অহা যোৱা কৰে এই পথটো কিমান দিনৰ পৰা এনেকুৱা হৈ আছে আৰু কিয় মেৰামতি নকৰে বহুত দিনৰ পৰা হৈ আছে অহা যোৱা বহুত অসুবিধা বাইক চলাবলৈ ইফালে সিফালে অলপ শ্লিপ কৰে পৰিবলৈ ধৰোঁ ৰাস্তাটো ইমান ভাল নহয় অলপ সোনকালে বনালে আমাৰ ৰাইজৰ ভালেই হ'ল কি ক'ব ৰেলৱে ডিপাৰ্টমেণ্টক কি ৰাইজে ধৰক ৰাস্তাটো আমাক লাগে আমাক ৰাস্তা চবৰ কাৰণে লাগে এতিয়া আৰু কি ক'ম আৰু হয় আচলতে এই পথটো এতিয়া কোনে আচলতে মেৰামতি কৰিব ইয়াক লৈ কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন মই কৈছোঁ এই কোটিটকীয়া প্ৰশ্ন আৰু এই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা দেখা যোৱা নাই আৰু এগৰাকী আমি এই পথেৰে অহা যোৱা কৰা যাত্ৰী পাইছোঁ কি ক'ব এই পথটো কিমান দিনৰ পৰা কেনেদৰে এনে দুৰৱস্থা ভোগ কৰিবলগীয়া হৈছে কিয় নবনায় কি ক'ব এই ক্ষেত্ৰত খুব আচলতে দুখিত বিষয় আমি এতিয়া আচলতে মোৰ বন্ধু আহিছিলে ধেমাজিৰ পৰা এতিয়া ট্ৰেইনত থ'বলৈ গ'লোঁ সেয়ে মানে লাজ লাগিছে গহপুৰখনত সিয়ে কৈছে মানে যে এনেকুৱা অৱস্থাত মানুহ থাকিলে কাৰণে ৰাতি যে যদি এই চাওক এইটো আচলতে পুখুৰীটো ইয়াত ৰাতি বৰষুণ আহিলে আপুনি গাড়ী বা বাইক লৈ আহিলে উভতি ক'ত পৰিব কোনো ঠিকনা নাই মানে আচলতে সঁচা কথা ক'বলৈ গ'লে বৰ ভয়ংকৰ এটা ৰূপ লৈ আছে মানে গতিকে আমি অনুৰোধ জনাইছোঁ যে ৰাস্তাভাগ যিসকলে বনাব লাগে তেখেতসকলে উন্নতি পলমে বনালে ভাল পাম হয়
ইতিপূৰ্বে আমি এই পথেদি অহা যোৱা কৰা আচলতে দুৰ্ভোগভোগী যাতায়াত অব্যাহত ৰখা কিছু যাত্ৰীৰ পৰা কিছু মন্তব্য ল'লোঁ। সকলোৰে এটাই কথা, এই পথটো দীৰ্ঘদিন ধৰি আজি 4-5 বছৰ ধৰি এনেধৰণে দুৰ্ভোগ ভুগিছে, কিন্তু তথাপি মন কাণ দিয়া নাই, গুৰুত্ব প্ৰদান কৰা নাই অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক, অৰ্থাৎ ৰেলৱে বিভাগে হওক বা পৌৰসভাই হওক। গতিকে ৰাইজৰ প্ৰবল দাবী, ৰাস্তাটো শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ সুচল কৰি তুলিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।